নমস্কাৰ। প্ৰথমতে আমি নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ ওলগ জনাইছোঁ। লোহাৰঘাট আঞ্চলিক যুৱ ক্লাবৰ উদ্যোগত শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি দুদিনীয়া ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ এইটো অ'পেন হ'ব, মানে ডিষ্ট্ৰিক্ট আৰু ষ্টেটৰ পাৰ্মিশ্যনত হ'ব খেলাখন। গতিকে প্ৰথম দিনা 17 তাৰিখে আমাৰ লোহাৰঘাট আঞ্চলিক যুৱ ক্লাবৰ প্ৰেক্ষাগৃহত শিল্পী দিৱস অনুষ্ঠিত কৰা হ'ব আৰু 18-19 তাৰিখ দুদিনত আমি ভলীবল প্ৰতিযোগিতা আমাৰ PMC লোহাৰঘাট গভৰ্ণমেণ্ট স্কুলৰ প্লেগ্ৰাউণ্ডত অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ এতিয়ালৈকে কিমান দল আহিছে? এতিয়ালৈকে আমাৰ তাত 9টামান দল নামভৰ্তি কৰিছে। আমি আশা কৰিছোঁ আৰু এইকেইদিনত আহিব। প্ৰাইজ মানি আমি ৰাখিছোঁ 2টা। প্ৰাইজ মানি হিচাপে ৰাখিছোঁ আমাৰ লোহাৰঘাট আঞ্চলিক যুৱ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভুৱন মোহন দাস সোঁৱৰণী বঁটা, নগদ 20,000 টকাৰ লগতে ট্ৰফি তেখেতসকলৰ পৰিয়ালবৰ্গই আমাক দান দিছে। আৰু আমাৰ অঞ্চলৰে গহীন চন্দ্ৰ ৰাভা সোঁৱৰণী নগদ 15,000 টকা আমাক দান কৰিছে, দ্বিতীয় পুৰস্কাৰ লগতে ট্ৰফি এটা। আমাৰ উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই অঞ্চলৰে প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী ছাৰ, তেখেত আহিব। আৰু আমাৰ স্থানীয় বহুকেইগৰাকী ব্যক্তি আছে, লগতে আমাৰ ক্লাবৰ বহু জ্যেষ্ঠ ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাম। নাই, বয়স তেনেকুৱা একো নাই, আমি অ'পেন কৰিছোঁ। আৰু খেলুৱৈসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু গোটেইখিনিক আমি ভাবিছোঁ গোটেই ভাল সহযোগ কৰিব আৰু গোটেই